মুখ্যমন্ত্ৰীৰ সকলোতকৈ প্ৰিয় আৰু আপোন AIDFৰ বিধায়কসকল। AIDFৰ সন্মানীয় বিধায়ক মোৰে সতীৰ্থ বিধায়ক মই তেখেতক জনাব খুজিছোঁ CM ছাৰক আপুনি যিটো ধৰণে ক'লে মিছলীয়া কথা কয় মিছা কথা কয় কিন্তু আটাইতকৈ আপোন প্ৰিয় মানুহখিনিতো আপোনালোকে দেখোন। মৰাণৰ দুবাৰৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে এয়া কি কৈছে? ND24 হেশটেগ অনুষ্ঠানত ভাগ লৈ AIDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ মুখ বন্ধ কৰি দি বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ লোক ঢাক নকৰাকৈ মুকলি বিস্ফোৰণ। AIDFৰ সন্মানীয় বিধায়ক মোৰে সতীৰ্থ বিধায়ক মই তেখেতক জনাব খুজিছোঁ CM ছাৰক আপুনি যিটো ধৰণে ক'লে মিছলীয়া কথা কয় মিছা কথা কয় কিন্তু আটাইতকৈ আপোন প্ৰিয় মানুহখিনিতো আপোনালোকে দেখোন। CM ছাৰৰ প্ৰিয় বিধায়কসকল আপোনালোকে দেখোন। হেশটেগ অনুষ্ঠানত মুখ্যমন্ত্ৰীক সবাতোকৈ মিছলীয়া মুখ্যমন্ত্ৰী বুলি কৈছিল সোণাইৰ বিধায়ক AIDFৰ অতি চতুৰ নেতা কৰিমুদ্দিন বৰভূঞাই। তেওঁ খালি কথা ক'ব পাৰে আমি নোৱাৰোঁ নেকি? পুৱা এটা ক'ব ৰাতি এটা ক'ব পিছদিনা এটা কথা ক'ব। মইতো এদিন এছেম্বলিত কৈছিলোঁ যে অসমৰ ভিতৰত মুখ্যমন্ত্ৰীৰ তালিকাত আটাইতকৈ মিছা কথা কোৱা আপুনি মুখ্যমন্ত্ৰী। বৰভূঞাৰ অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সজ্ঞানে আৰু কোনো ধৰণৰ ইতস্ততাবোধ নকৰাকৈ মৰাণৰ বিজেপি বিধায়কজনে কৈছে কৰিমুদ্দিন বৰভূঞা নাটক নকৰিব। মুখ্যমন্ত্ৰী নাটক নকৰিব, আপুনি নাটক নকৰিব, আপুনি নাটক কৰি লাভ নাই। আমি কথাবোৰ নাজানো বুলি ভাবিছে নেকি? আপোনালোকে টিভিৰ সন্মুখত কয় আৰু ভিতৰুৱাকে আপোনালোকৰ মিকিয়ালি আটাইতকৈ বেছি। আমি কি নাজানো নেকি? আমি কি নাজানো নেকি? আমি সব জানো। মৰাণৰ পৰা অনুষ্ঠানটোত সংযুক্ত হোৱা বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ এই বক্তব্য প্ৰকৃতাৰ্থতেই এক ৰাজনৈতিক মহাবিস্ফোৰণ। AIDFক বিজেপিৰ বি টিম আখ্যা দিয়া বিৰোধীৰ অভিযোগৰ সত্যতাকেই যেন প্ৰমাণ কৰি দিলে বিজেপিৰ বিধায়কজনে। টেলিভিছন চেনেলৰ অনুষ্ঠানত পোনপটীয়া সম্প্ৰচাৰত AIDFৰ বিধায়কে মুখ্যমন্ত্ৰীৰ প্ৰতি কৰা অপমানসূচক মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে বিজেপি বিধায়কে AIDFৰ বিধায়কক মুখ্যমন্ত্ৰীৰ আটাইতকৈ প্ৰিয় আৰু আপোন আখ্যা দিয়াটোৱে ক'ৰবাত বাৰু বিজেপিৰ একাংশ বিধায়কৰ হতাশাগ্ৰস্ততাকেই প্ৰমাণ কৰা নাইনে? অৱশ্যে চক্ৰধৰ গগৈৰ দৰে পুৰণি বিজেপি নেতা তথা বিধায়কৰ স্বীকাৰোক্তিৰ পাছত বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছী দেৱব্ৰত শইকীয়াৰ দাবী চক্ৰ গগৈয়ে হয়তো কিবা সম্ভেদ পাইছে। মুখ্যমন্ত্ৰীৰ ঘৰলৈ যাওঁতে হয়তো AIDFৰ বিধায়কক কেক খাই থকা দেখিছে চক্ৰধৰ গগৈয়ে। যেতিয়া এজন শাসকীয় পক্ষৰ বিধায়কে এই কথা কৈছে নিশ্চয় কিবা তেওঁ সম্ভেদ পাইছে। তেওঁ ক'ৰবাত চাগে কেতিয়াবা মুখ্যমন্ত্ৰীক লগ পাব গৈছিল। আমাৰ প্ৰধানমন্ত্ৰীয়ে যেনেকৈ পাকিস্তানলৈ বিনা নিমন্ত্ৰণ বিৰিয়ানী খাই আহিছিল কিজানি আমাৰ মুখ্যমন্ত্ৰীৰ ঘৰত কিবা কেক চেক খাই থকা দেখা পাইছে চবকে। আপোনালোকে টিভিৰ সন্মুখত কয় আৰু ভিতৰুৱাকে আপোনালোকৰ মিকিয়ালি আটাইতকৈ বেছি। আমি কি নাজানো নেকি? আমি কি নাজানো নেকি? আমি সব জানো। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।